আছে ডিবি নিউজ আসুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱালৈ অভিযোগ আনিছিলে এগৰাকী যুৱতীয়ে বিশ্ববিদ্যালয়ত অধ্যয়নৰত যুৱতীগৰাকীয়ে উল্লেখ কৰিছিলে যে দীৰ্ঘদিনৰ পৰাই আসুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই বিভিন্ন ধৰণৰ শাৰীৰিক মানসিক অত্যাচাৰ চলোৱা বুলি অভিযোগ আনিছিলে আৰু ইয়াৰ পিছতে এই বিষয়টো আসুৰ মজিয়াত এতিয়া চৰ্চা হোৱা দেখা পোৱা গৈছিল। আসুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই মন্তব্য কৰিছে যে আসুৰ পৰা অব্যাহতি ল'ব লাগে শংকৰজ্যোতি বৰুৱাই। অৰ্থাৎ এক কথাত ক'ব পাৰি যে আসুৰ সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্বত থকা শংকৰজ্যোতি বৰুৱাক আসু ত্যাগ কৰিব লাগিব নেকি? সংবাদমেল সম্বোধন কৰিছিলে আসুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। সেই সংবাদমেলখন ডিবি নিউজৰ দৰ্শকসকলক আনকাত দেখাই লৈছোঁ, য'ত স্পষ্ট ৰূপত মন্তব্য কৰিছে শেহতীয়াভাৱে যুৱতীগৰাকীয়ে অনা যি অভিযোগ, এই অভিযোগৰ ওপৰত আসুৰ মজিয়াত বিভিন্ন বিষয়ত আলোচনা হোৱাৰ কথা উল্লেখ কৰিছে আৰু আসু ত্যাগ প্ৰসংগত কিছু মন্তব্য কৰিছে। এই মন্তব্য শুনাই লৈছোঁ। আমি আশা কৰিছোঁ তেখেতে গোটেই বিষয়টোত ইতিবাচকভাৱে সঁহাৰি জনাব আৰু অতি সোনকালেই সুদৰ্শন ছাত্ৰ সন্থাৰ এখন ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভা অনুষ্ঠিত হ'ব। মই আকৌ কওঁ, সুদৰ্শন ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগৰ বাবে ৰাজ্যখনত এটা ৰাজহুৱা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যোৱাকালি সুদৰ্শন ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু মই এক আলোচনাত আমি মিলিত হৈছিলোঁ আৰু এই আলোচনাত সুদৰ্শন ছাত্ৰ সন্থাৰ ভাৱমূৰ্তি অটুট ৰখাৰ লগতে সুদৰ্শন ছাত্ৰ সন্থাৰ বৃহত্তৰ সংগঠনৰ সাংগঠনিক বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি বৃহত্তৰ সাংগঠনিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি শংকৰজ্যোতি বৰুৱাক তেখেতৰ পদবীৰ পৰা দায়িত্বৰ পৰা অব্যাহতি আৰু ছুটি ল'বলৈ সভাপতি উৎপল শৰ্মাৰ মই পৰামৰ্শ আগবঢ়াইছোঁ আৰু আমি আশা কৰিছোঁ তেখেতে এই পৰামৰ্শৰ প্ৰতি ইতিবাচক সঁহাৰি জনাব আৰু অতি সোনকালেই সুদৰ্শন ছাত্ৰ সন্থাৰ এখন ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভা অনুষ্ঠিত হ'ব। আমি সুদৰ্শন ছাত্ৰ সন্থাৰ ভাৱমূৰ্তি অটুট ৰখাৰ লগতে সুদৰ্শন ছাত্ৰ সন্থাৰ বৃহত্তৰ সাংগঠনিক স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি শংকৰজ্যোতি বৰুৱাক তেখেতৰ দায়িত্বৰ পৰা পদবীৰ পৰা অব্যাহতি আৰু ছুটি ল'বলৈ আমি পৰামৰ্শ আগবঢ়াইছোঁ আৰু সুদৰ্শন ছাত্ৰ সন্থাৰ ভাৱমূৰ্তি অটুট ৰখাৰ লগতে সুদৰ্শন ছাত্ৰ সন্থাৰ বৃহত্তৰ সাংগঠনিক স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি শংকৰজ্যোতি বৰুৱাক তেখেতৰ দায়িত্বৰ পৰা অব্যাহতি আৰু ছুটি ল'বলৈ সুদৰ্শন ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ মই তেখেতক পৰামৰ্শ আগবঢ়াইছোঁ। আমি আশা কৰিছোঁ তেখেতে এই পৰামৰ্শৰ প্ৰতি ইতিবাচক সঁহাৰি জনাব আৰু অতি সোনকালেই সুদৰ্শন ছাত্ৰ সন্থাৰ এখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সভা অনুষ্ঠিত হ'ব। মই আজি এইখিনি কথাই ক'লোঁ কাৰণ সুদৰ্শন ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে যিবোৰ অভিযোগ উত্থাপিত হৈছে, এই অভিযোগে ৰাজ্যখনত এটা ৰাজহুৱা প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। গতিকে তাৰ বাবে আমি যোৱাকালি সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু মই তিনিওজন আমি আলোচনাত মিলিত হৈছিলোঁ। কথাটো গুৰুত্ব সহকাৰে আমি কথা পাতিছোঁ আৰু কথা পাতি সুদৰ্শন ছাত্ৰ সন্থাৰ ভাৱমূৰ্তি অটুট ৰখাৰ লগতে সুদৰ্শন ছাত্ৰ সন্থাৰ বৃহত্তৰ সাংগঠনিক স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক তেখেতৰ দায়িত্বৰ পৰা অব্যাহতি আৰু ছুটি ল'বলৈ সভাপতি উৎপল শৰ্মাৰ মই পৰামৰ্শ আগবঢ়াইছোঁ। আমি আশা ৰাখিছোঁ তেখেতে এই পৰামৰ্শৰ প্ৰতি ইতিবাচক সঁহাৰি জনাব আৰু অতি সোনকালেই সুদৰ্শন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সভা অনুষ্ঠিত হ'ব। আমি সুদৰ্শন ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে যিখিনি ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে, সেই ৰাজহুৱা অভিযোগে ৰাজ্যখনত এটা ৰাজহুৱা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু সেইকাৰণে যোৱাকালি আমি সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ মই আলোচনাত মিলিত হৈছোঁ। বিষয়টো অতি গুৰুত্ব সহকাৰে আমি কথা পাতিছোঁ আৰু কথা পাতি সুদৰ্শন ছাত্ৰ সন্থাৰ ভাৱমূৰ্তি অটুট ৰখাৰ লগতে সুদৰ্শন ছাত্ৰ সন্থাৰ বৃহত্তৰ সাংগঠনিক স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি
শংকৰজ্যোতি বৰুৱাক তেখেতৰ দায়িত্বৰ পৰা অব্যাহতিৰ ছুটি ল'বলৈ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু মই তেখেতক পৰামৰ্শ আগবঢ়াইছোঁ আৰু আমি আশা ৰাখিছোঁ তেখেতে পৰামৰ্শৰ প্ৰতি ইতিবাচক সঁহাৰি জনাব আৰু অতি সোনকালেই সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সভা অনুষ্ঠিত হ'ব। আজি এইটোৱে পৰামৰ্শ আগবঢ়াইছোঁ। আমি আশা কৰিছোঁ তেখেতে গোটেই বিষয়টোত ইতিবাচকভাৱে সঁহাৰি জনাব আৰু অতি সোনকালেই সদৌ অসম ছাত্ৰ সন্থাৰ এখন ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভা অনুষ্ঠিত হ'ব। মই আকৌ কওঁ, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক